হেল্ল' এভৰিৱান, আজি লৈ আহিছোঁ মই ৰঙালাও পাতৰে ৰৌ মাছৰ ৰেচিপি। এতিয়া ৰেচিপিখনো কেনেকৈ বনাওঁ চাওঁ আহকচোন। পাতখিনি ধুনীয়াকৈ কাটি ধুই ল'লোঁ, তাতে আদা নহৰুখিনি গুচাই ল'লোঁ, জলকীয়া দুটা দিছোঁ, আপোনাৰ পিঁয়াজ এটা কাটি লৈছোঁ। লৈ কেৰাহীখন গৰম হওঁতে তেল দি পেলাই জিৰা দি পেলাই পিঁয়াজ জলকীয়াখিনি আদা নহৰুখিনি দি পেলাই আপোনাৰ চব্জিখন তাত এতিয়া মই দি দিম। চব্জিখন আপোনাৰ 5 মিনিটলৈ চব্জিখিনি ধুনীয়াকৈ ভাজি ল'ব, যাতে তাৰ কেঁচা গোন্ধটো গুচি যায়। সেই সিমান সময়লৈকে ভাজি ল'ব। ভাজি লোৱাৰ পিছত এতিয়া আমাৰ চব্জিখন ৰেডি হৈছে। ৰেডি হওঁতে আমি প্লেট এখনত ধুনীয়াকৈ চব্জিখিনি কাঢ়ি ল'লোঁ। কাঢ়ি লৈ পেলাই মিক্সি জাৰটো লৈ মিক্সি জাৰটোত আপোনাৰ চব্জিখন ধুনীয়াকৈ দি ল'ম। দি লোৱাৰ পিছত তাত আপোনাৰ বিলাহী এটা সৰু সৰুকৈ কাটি দিবলৈ নাপাহৰিব। গোটেইখিনি মিক্স কৰি মই এতিয়া পেষ্ট এটা ধুনীয়াকৈ বনাই ল'ম। পেষ্টটো বনোৱাৰ পিছত আমি তৰকাৰীখন বনাবলৈ আগবাঢ়িম। এতিয়া আমাৰ পেষ্টটো বনাই হৈ গৈছে, চাওকচোন কালাৰটো ইমান ধুনীয়া আহিছে। এতিয়া কেৰাহীখন পাতি গৰম হ'বলৈ দি তাতে জোখ অনুসৰি মিঠাতেল দিলোঁ। মিঠাতেল দি লং ইলাচি দি আপোনাৰ শুকান জলকীয়া এটা দিলোঁ, তেজপাত দিলোঁ, পাঁচফোৰণ কেইটামান দিছোঁ, গোটা জিৰা দি আদা নহৰু পিঁয়াজখিনি ধুনীয়াকৈ দি আপোনাৰ ৰঙা নোহোৱালৈকে ভাজি ল'ম। ভাজি পেলাই লৈ আমি তাত সোৱাদ অনুসৰি হালধি দি দিছোঁ তেলতে। তাৰপিছত পেষ্টটো বনাইছিলোঁ যে পেষ্টটো দি এতিয়া ধুনীয়াকৈ ভাজি ল'ম। ভাজি লোৱাৰ পিছত আপোনাৰ তাত মিক্সি জাৰত যিখিনি লাগি থাকে সেইখিনি ধুনীয়াকৈ অখালি পানী দি সেইখিনিও দি দিছোঁ। তাতে আপোনাৰ পানীকণ দি ধুনীয়াকৈ লৰাই দিছোঁ। এতিয়া লৰাই দিয়াৰ পিছত আপোনাৰ অকণমান উতল আহিবলৈ দিম। উতল আহোঁতে সোৱাদ অনুসৰি নিমখ দিছোঁ, সোৱাদ অনুসৰি জিৰা পাউডাৰ দিছোঁ, তাৰপিছত সোৱাদ অনুসৰি আপোনাৰ চব্জি মছলা অকণ দিম। তাৰপিছত ফ্ৰাই কৰি ৰখা আলুখিনি দি দিলোঁ। আলুখিনি দি ধুনীয়াকৈ পানীটো শুকাবলৈ দিলোঁ। এতিয়া তেলখিনি ওপৰলৈ উঠি আহিছে, দেখিছেনে? এতিয়া ওপৰলৈ উঠি আহোঁতে তাত আমি পানীখিনি এড কৰি দিম। পানীখিনি এড কৰি পেলাই ধুনীয়াকৈ লৰাই কিনে আমি তাত আকৌ ৰৌ মাছ কেইপিচ দি দিম। ৰৌ মাছ কেইপিচ দি ধুনীয়াকৈ উতল আহিবলৈ দিম। উতল আহে মানে আমি তাত মান ধনিয়া পাত দি দিছোঁ উতল আহোঁতে। তাৰপিছত আমাৰ তৰকাৰীখন এতিয়া ৰেডি হৈ গৈছে। এতিয়া তাৰ লগত খাবলৈ মই ভাবিলোঁ চাটনি এখন বনাওঁ। এতিয়া চাটনিখন বনাবলৈ কি লৈছোঁ আপোনালোকে চাবচোন। ৰঙালাও গুটি কেইটামান ভাজি লৈছোঁ, আপোনাৰ সৰু সৰু জলকীয়া কেইটামান লৈছোঁ আৰু বিলাহী লৈছোঁ, আপোনাৰ আদা নহৰু সেইখিনি লৈছোঁ। এতিয়া মিক্সি জাৰটোত গোটেইখিনি ধুনীয়াকৈ দি ল'ম। দি লৈ পেলাই আমি পেষ্টটো বনাম। তাতে আপোনাৰ বঙালী ধনিয়া কেইটামান দি দিছোঁ। দি পেলাই পেষ্টটো বনাই লওঁ। এতিয়া মোৰ ভিডিঅ'টো বাৰু চাই কেনেকুৱা পাইছে, ভিডিঅ'বিলাক মই নাজানো কেনেকুৱা পাইছে। যদি আপোনালোকে ভাল পাইছে তেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব আৰু কমেণ্ট শ্বেয়াৰ কৰিবলৈও নাপাহৰিব মোৰ চেনেলটো। আৰু ভিডিঅ'বিলাক মই কেনেকুৱা হৈছে মইতো নাজানিম ন। এতিয়া মোৰ চাটনিখন ৰেডি হৈ গৈছে। এতিয়া ভাতখিনি বাঢ়িছোঁ, কাৰণ বহু ৰাতি হৈ গ'ল আজি ভাত বনাওঁতে। এতিয়া মই তৰকাৰীখন কাঢ়ি লৈছোঁ। তৰকাৰীখনৰ কালাৰটো দেখিছেনে ইমান ধুনীয়া হৈছে। আপোনাৰ আলুখিনি কালাৰ ধুনীয়া ব্ৰাউন কালাৰ হৈ গৈছে। এতিয়া ভাল লাগিছেনে তৰকাৰীখন দেখি? মোৰ বহুত ভাল লাগিছে। তাতে আপোনাৰ ভাতৰ লগত তৰকাৰী লৈছোঁ, বিশেষ একো বনোৱা নাই। ভজা মাছ এপিচ লৈছোঁ আৰু চাটনি যে বনাইছিলোঁ চাটনিখিনি লৈছোঁ আৰু নেমু দুটুকুৰ লৈ আজি ভাত সাজ খাবলৈ ৰেডি কৰিছোঁ। আজিলৈ আহিছোঁ, বাই, গুড নাইট।